বন্ধুসকল নমস্কাৰ, মই তপন গোৱালা আৰু তপন গোৱালা ইউটিউব চেনেলত সকলোৱে স্বাগতম জনাইছোঁ। যিহেতু থাম্বনেল আৰু টাইটেল চাই আপোনালোকে গমেই পালে যে মই কিহৰ ওপৰত কথা পাতিম। আজি মই কথা পাতিম আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যাক কোৱা হয় AI। এই AIৰ বিষয়ে কথা পাতিম আৰু AI আমাক কেনেকৈ আমাক ধ্বংসৰ দিশলৈ লৈ গৈ আছে বা আপোনাৰ জীৱনটোক কেনেকৈ ধ্বংসৰ দিশলৈ লৈ যাব, ইয়াৰ ওপৰতে কথা পাতিম। তেনেহ'লে ব'লক ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু এইটো ভিডিঅ' আৰম্ভ হোৱাৰ আগত মই আপোনালোকক ৰিকুৱেষ্ট কৰিব খোজোঁ যে আপোনালোকে সকলোৱে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই লগতে উপভোগ কৰে, কিন্তু লাইক এটা বা চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ পাহৰি যায়। গতিকেলৈ এইটো ভিডিঅ'ত মই সকলোকে ৰিকুৱেষ্ট কৰিব খোজোঁ, প্লিজ ছাবস্ক্ৰাইব এটা কৰি ল'ব চেনেলটিক, লগতে চাই থকা ভিডিঅ'টোক লাইক এটা কৰি মোক উৎসাহ জনাব বুলি মই সকলোকে অনুৰোধ কৰিব খোজোঁ। তেনেহ'লে এতিয়া ভিডিঅ'টিৰ মূল বিষয়টিলে, কাৰণ আপোনালোকে জানে দুদিন আগত এটা AI এপ্লিকেশ্যন লঞ্চ হৈছে, যিটো এপ্লিকেশ্যনৰ দ্বাৰাই মানে দুজন ব্যক্তিক কিছ কৰাব পাৰি বা চুম্বন কৰাব পাৰি। শুনিবলৈ অলপ বেয়া লাগিব পাৰে, কিন্তু একেবাৰে সত্য। তো গতিকেলৈ এই এপ্লিকেশ্যনটো মই ইউজ কৰি চালোঁ আৰু ইউজ কৰাত যথেষ্টখিনি মিল খাইছে। সাধাৰণ একো একপি ফটোৰ দ্বাৰা মানে ইজনে সিজনক কিছ কৰিব পৰা ভিডিঅ' ক্ৰিয়েট কৰিব পৰা গৈছে। তেনেহ'লে অনাগত দিনত ছোৱালীসকলৰ কি অৱস্থা হ'ব পাৰে যদি এনেকুৱা হয়। গতিকে ছোৱালীসকলে নিজৰ নিজৰ ফুটেজবিলাক প্ৰাইভেট কৰি থ'ব লাগে, নহ'লে আপোনালোকৰ বিপদ আপোনালোকে নিজেই মাতি লোৱাৰ দৰে হ'ব। আৰু ইয়াত জাষ্ট এটা সামান্য বুলি ক'ব লাগিব, যিটো মই এপ্লিকেশ্যনৰ কথা ক'লোঁ। মই তাৰ নাম ক'ব নোখোজোঁ, কাৰণ তেনেকুৱা এটা এপ্লিকেশ্যনক প্ৰমোট কৰাৰ দৰে হ'ব। গতিকে মই নাম ল'ব নোখোজোঁ সেই এপ্লিকেশ্যনটিৰ, কিন্তু আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত এডভাইচৰ যোগেদি এই এপ্লিকেশ্যনৰ ফুলমূলীয়া আভাস আপোনালোকে পাইছে। গতিকেলৈ এতিয়া আহোঁ আৰু এটা মূল বিষয়টোলৈ। যিহেতু ভিডিঅ'ৰ মোৰ বনাৰ উদ্দেশ্য AIৰ সহায়ত আপোনাৰ যিকোনো সাধাৰণ ফটো একপিৰ পৰা আপোনাক নংঘ অৱস্থাৰ লৈ যাব পাৰে, বা আপোনাৰ ফেচটো ছেম কৰি লংঘ অৱস্থাত তেনেকুৱা ব্লু টাইপ ফুটেজ বনাব পাৰে, আৰু সেই ফুটেজ লৈ আপোনাক কি কৰিব পাৰে, ঘৰৰ পৰিয়ালক দি দিব পাৰে যে এয়া আপোনাৰ ছোৱালীয়ে মোৰ লগত এনেকুৱা কৰিছে, গতিকেলৈ ইয়াৰ কাৰণে আমি টকা বিচাৰোঁ, আমি ব্লেকমেইল কৰিব খুজিব। গতিকেলৈ এনে ক্ষেত্ৰত আপোনালোকে ছোৱালীসকলে বহুত বেছি সাৱধান হোৱাটো যথেষ্ট উচিতেই। আৰু এনেকুৱা এটা ভিডিঅ' ক্ৰিয়েট হ'ব যি নেকি অলপো গম পোৱা নাযাব যে এয়া AIৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে বা AIৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, অলপো চিন চাপ নাথাকিব। বহুত বেছি টেকন'লজিত ইণ্টাৰেষ্ট থকা ব্যক্তিসকলকো যদি এই ভিডিঅ' প্ৰেৰণ কৰা যায়, এই ভিডিঅ' সিহঁতেও চিন চাপ কৰি হয়তো ওলাবলৈ বহুত বেছি কঠিন হ'ব। তাৰ ফলত আপোনালোকে আপোনাৰ নিজৰ ছোৱালী বা নিজৰ ভগ্নীক কি ক'ব যে হে তই এনেকুৱা এটা কাম কৰিছ, তই বহুত বেয়া ছোৱালী বুলি আমি তাক মাৰধৰ কৰি ঘৰৰ পৰা ওলাবলৈ বাধ্য হৈ যাম। গতিকেলৈ তেনেকুৱা ভিডিঅ'ছ যদি আপোনালোকৰ মোবাইলত বা আপোনালোকৰ কাৰোবাক পঠিয়াই দিয়ে, তেতিয়াহ'লে আপোনালোকে অলপো হতভম্ব নহ'ব, কাৰণ তেনেকুৱা আপোনাৰ ছোৱালী বা আপোনাৰ ভনী তেনেকুৱা এটা কাম নকৰিব পাৰে। ই এক AIৰ দ্বাৰা নিৰ্মাণ কৰা এক সাধাৰণ ফুটেজেও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমি নিজেও অলপ সজাগ হোৱাটো উচিত, যে ইয়াক চালি জাৰি চোৱাটো উচিত, নহ'লে সুখৰ এটা পৰিয়াল এনেই নিজে ভাঙি থান বান হৈ যাব পাৰে। আৰু মোৰ ভিডিঅ' আজি এইটোৱে আছিল, আৰু এনেকুৱা এটা চিটুৱেশ্যন হ'বলৈ গৈ আছে। এতিয়া যিটো টেকন'লজি যিমান তীক্ষ্ণকৈ আগবাঢ়ি আহিছে, যিমান স্পীডত আগবাঢ়ি আহিছে, এনেকুৱা এটা চিটুৱেশ্যন আমি প্ৰতি ঘৰৰ মানুহৰে সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকেলৈ সকলোৱে সজাগ হওক, লগতে ছোৱালীসকলক মোৰ ফালৰ পৰা, তোমাৰ ভাইটিৰ ফালৰ পৰা মই এটা ৰিকুৱেষ্ট কৰিব খোজোঁ যে তোমালোকৰ ফেচবুক প্ৰফাইলবিলাক প্ৰাইভেচি অৱস্থাত থ'বা, যাতে তোমালোকৰ ফুটেজ বেলেগে চাই পাব নোৱাৰে। যাৰ তাৰ লগত ফটো উঠা বা তেনেকুৱা কামবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগিব, নহ'লে নিজৰ সন্মানক নিজেই কুঠাৰ মৰাৰ দৰে হ'ব। তেনেহ'লে আশা কৰিছোঁ ভিডিঅ'টো সকলোকে অলপ হ'লেও ইনফৰ্মেটিভ হ'ল। মই আকৌ এবাৰ ক'ব খোজোঁ, যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, আন কোনোবা সকলেও জানিব পাৰে এই গুৰুত্বপূৰ্ণ কথাটো। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ। জয় আই অসম।